খাদ্য আন্দোলনৰ দুই শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াক মনত আছেনে? সেয়া আছিল 1974 চন। শাসক দলৰ ওচৰত ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰিবলৈ ছাত্ৰসকলে 21 দফীয়া দাবীৰে আৰম্ভ কৰিছিল এক আন্দোলন। তাতেই সংঘটিত হৈছিল অঘটন। ঐতিহাসিক এই খাদ্য আন্দোলনত অংশ লোৱাৰ বাবেই 10 জুন 1974 চনত মৰিগাঁও জিলাৰ ভোৰবন্ধা ঔগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়াক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। কিয়নো ছাত্ৰ শক্তিক বাধা দিবলৈ আৰক্ষী জঁপিয়াই পৰিছিল চৰকাৰৰ নিৰ্দেশত। এই দুই শ্বহীদ ছাত্ৰৰ স্মৃতিত তেতিয়াৰে পৰাই সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সমাজক ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ স্বাৰ্থত 10 জুন তাৰিখটো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে। আজি 10 জুন। আজিও মৰিগাঁৱত গজেন ইংতি আৰু পুতুল শইকীয়াক ফুঁৱৰি কেন্দ্ৰীয়ভাৱে ছাত্ৰ সংহতি দিৱস পালন কৰা হয়। এই ছাত্ৰ সংহতি দিৱসত উপস্থিত থাকে আছুৰ নেতৃবৰ্গৰ লগতে বহু সংখ্যক লোক। ছাত্ৰ সংহতি দিৱসত উপস্থিত হৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই 1974 চনত হোৱা খাদ্য আন্দোলন বৰ্তমানো অসমত প্ৰাসংগিক বুলি উল্লেখ কৰে আৰু ইয়াক সদৌ অসম ছাত্ৰ সন্থাই আগুৱাই লৈ যাব বুলি মন্তব্য কৰে। 1974 চনৰ খাদ্য আন্দোলন অৰ্থনৈতিক আন্দোলনে 50 বছৰ গঢ়কিলে আৰু আজিৰ এই দিনটোত শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়ালৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু 74 চনত সেই খাদ্য আন্দোলনৰ যিসমূহ দাবী, যিসমূহ দৃষ্টিভংগী, প্ৰতিটো দৃষ্টিভংগীয়ে যে শুদ্ধ সত্য এই কথা আকৌ প্ৰমাণিত হৈ আছে। আৰু সেই সময়ৰে যিবোৰ ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত যিবোৰ দাবী উত্থাপন কৰিছিল, যিবোৰ দৃষ্টিভংগী উত্থাপন কৰিছিল, অৰ্থনৈতিক বিষয়, এটা অৰ্থনৈতিক আন্দোলন। 74 চনতে অসমত এটা অৰ্থনৈতিক আন্দোলন আৰম্ভ হৈছিল আৰু সেই বিষয়বোৰ আজিও প্ৰাসংগিক। তেতিয়াও খাদ্যৰ সংকট, তেতিয়াও মূল্যবৃদ্ধি, আজিও মূল্যবৃদ্ধি, আজিওতো মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰি পেলাইছে, ৰাইজক মাধমাৰ সোধাইছে, জীৱন ধাৰণ দুৰ্বিষহ কৰি পেলাইছে। আজিও এই সমস্যাবোৰ চৰকাৰে সমাধান কৰাত ব্যৰ্থ হৈছে। আজি আটাইতকৈ প্ৰয়োজনীয় যিটো আন্দোলন সেইটো হ'ল অৰ্থনৈতিক আন্দোলন। 74 চনত আৰম্ভ কৰা এই আন্দোলন এতিয়া প্ৰাসংগিকভাৱে গোটেই অসমত ব্যাপকভাৱে আগুৱাই নিয়াৰ আমাৰ পৰিকল্পনা আছে। এই দিশত ৰাইজৰ অভিভাৱকত্বত সেই লক্ষ্যত উপনীত হ'ম বুলি আমাৰ দৃঢ় বিশ্বাস আছে। কিন্তু আজিৰ তাৰিখত ৰজাঘৰলৈ অসম চৰকাৰলৈ আমাৰ স্পষ্ট দাবী যে যি অসমৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ যাওঁতে গজেন ইংতি আৰু পুতুল শইকীয়া শ্বহীদ হৈছিল। গতিকে এই দুইটা শ্বহীদৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰে ল'ব লাগে। আৰু সেই আন্দোলনৰ পিছত বিভাজনৰ ৰাজনীতি চলোৱা হৈছিল। চৰকাৰী পক্ষৰ পৰা, বেচৰকাৰী পক্ষৰ পৰা, সকলো পক্ষৰ পৰা নিৰৱচ্ছিন্নভাৱে বিভাজনৰ ৰাজনীতি চলাই থকা হৈছিল। কিন্তু অসমৰ ছাত্ৰ ছাত্ৰীসকলে, অসমৰ ৰাইজে চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ পক্ষৰ বিভাজনৰ ৰাজনীতিক ওফৰাই ছাত্ৰ শক্তিক খিলঞ্জীয়া মানুহক একত্ৰিত কৰি আগুৱাই যোৱাৰ এই পদক্ষেপ আমি অব্যাহত ৰাখিছোঁ, যাৰ কাৰণে আজিৰ দিনটো আমি ছাত্ৰ সংগঠন দিৱস হিচাপে পালন কৰিছোঁ। নিৰ্বাচন যোৱাৰ পাছতেই সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে চৰকাৰে। চৰকাৰে নিজৰ ভোট বেংক সুৰক্ষিত কৰিবৰ বাবে আজিৰ তাৰিখতো জনসাধাৰণক অৰ্থনৈতিকভাৱে টনকিয়াল নকৰি হিতাধিকাৰীৰ সৃষ্টি কৰিছে। অসমত বসবাস কৰা এটা বিশেষ জনগোষ্ঠীৰ নেতৃত্বত অসমত খাদ্য আৰু ব্যৱসায়টো নিয়ন্ত্ৰণ কৰাৰ বাবে আজিৰ তাৰিখতো খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, যাৰ বাবে অসমত বৰ্তমানো খাদ্য আন্দোলনৰ বিষয়সমূহ প্ৰাসংগিক হৈ আছে বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। সেই সময়ত খাদ্যৰ নাটনিৰ পৰা অসমবাসী ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব পাৰি, ইয়াৰ লগে লগে অবৈধ মজুতকৰণ, কলা বেপাৰীৰ জৰিয়তে কেনেকৈ গোটেই অৰ্থনৈতিক ব্যৱস্থাটো, অৰ্থনৈতিক কাঠামোটো ভাঙি দিয়া হৈছিল আৰু অৰ্থনৈতিক কাঠামোটো পুনৰ থিয় কৰাবৰ কাৰণে সেই সময়ত সেই আন্দোলন আৰম্ভ কৰা হৈছিল। 21 দফীয়া দাবী আছিল আৰু আজিও সেই গোটেই কথা বতৰাবিলাক আজিও প্ৰাসংগিক হৈ আছে। আজিও চৰকাৰে নানা কথা ক'লেও ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছতে আমি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পেট্ৰলজাত সামগ্ৰী, ইন্ধনজাত সামগ্ৰী সকলোবিলাকৰ মূল্য বৃদ্ধি কেনেকৈ
জনসাধাৰণক কোঙা কৰিছে, এটা পৰিকল্পিত অৰ্থনৈতিক কাঠামোৰ যে অভাৱ হৈছে, সেই কথা বতৰাবিলাক আজিও আমাৰ আচলতে উপলব্ধি হয়। চৰকাৰে নিজৰ ভোট বেংক সুৰক্ষিত কৰিবৰ কাৰণে আজিৰ তাৰিখতো জনসাধাৰণক অৰ্থনৈতিকভাৱে টনকিয়াল নকৰি কেৱল ভোট বেংকৰ স্বাৰ্থত আমাক সকলোকে আচলতে হিতাধিকাৰী সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু সেই সময়ত সেই আন্দোলনকাৰীসকলৰ অৰ্থনৈতিক আন্দোলনটোৰ খাদ্য আন্দোলনটোৰ মূল লক্ষ্যৰ উদ্দেশ্য কি আছিল? অসমৰ মানুহে স্বত্বাধিকাৰী হৈ জীয়াই থাকিব লাগিব, হিতাধিকাৰী পৰিহাৰ কৰিব লাগিব, খাদ্য সংকট দূৰ হ'ব লাগিব। এতিয়াও কিন্তু আপুনি দেখিবলৈ পাব অসমত থকা এটা বিশেষ জনগোষ্ঠীৰ নেতৃত্বত সেই জনগোষ্ঠীটোৱে সমগ্ৰ অসমৰ যিটো খাদ্য বা যিটো ব্যৱসায়, গোটেই ব্যৱসায়টো তেখেতসকলে নিয়ন্ত্ৰণ কৰাৰ কাৰণে আজিৰ তাৰিখতো কিন্তু এই খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি, জনসাধাৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, এটা পৰিকল্পিত অৰ্থনৈতিক ব্যৱস্থাৰ অভাৱে আচলতে অসমৰ মানুহক এতিয়াও কোঙা কৰি ৰাখিছে। 2 বছৰৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে গজেন ইংতি আৰু পুতুল শইকীয়াৰ পৰিয়ালক 5 লাখকৈ টকা সাহায্য হিচাপে দিয়াৰ আশ্বাস দিছিল। কিন্তু আজিলৈকে সেই 5 লাখ টকা সাহায্য হিচাপে নিদিলে মুখ্যমন্ত্ৰীয়ে। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ হৈ দুয়োটা পৰিয়ালক এই সাহায্য প্ৰদানৰ দাবী জনাই সভাপতি উৎপল শৰ্মাই আজিৰ এই পবিত্ৰ দিনটোত আমি এটা কথা চৰকাৰক দাবী জনাব বিচাৰিম যে যি দুগৰাকী শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়া, তেওঁলোকৰ পৰিয়ালবৰ্গক এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসম আন্দোলনৰ শ্বহীদৰ দৰে 5 লাখকৈ টকা এককালীন সাহায্য দিয়া হ'ব বুলি ঘোষণা কৰিছিলে। সেই ঘোষণাতেই থাকিলে। আজিৰ এই পবিত্ৰ সময়ত আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে শ্বহীদ পৰিয়াল দুটালৈ তেওঁলোকৰ যি প্ৰাপ্য এককালীন আৰ্থিক সাহায্য 5 লাখ টকাকৈ ঘোষণা কৰা হৈছিলে, সেই সাহায্য অনতিপলমে আদায় কৰিব লাগে। আৰু যি প্ৰাসংগিক দাবীৰে সৈতে এই আন্দোলনটোৰ সূচনা হৈছিল, অৰ্থনৈতিক সংস্কাৰ আৰু বস্তুৰ অবাধ মূল্যবৃদ্ধিৰ বিৰুদ্ধে, সেই দাবী আজিৰ তাৰিখতো প্ৰাসংগিক। চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে মূল্যবৃদ্ধিৰ মাধমাৰৰ পৰা জনতাক আপোনালোকে সকাহ দিয়ক, ৰক্ষা কৰক আৰু অসমত অৰ্থনৈতিক সংস্কাৰৰ বাবে ব্যাপক আঁচনি হাতত লওক। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে যে অসম আন্দোলনৰ শ্বহীদৰ লেখীয়াকৈ খাদ্য আন্দোলনৰ 2টি শ্বহীদ পৰিয়ালক এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ'ব, সেই সাহায্য অনতিপলমে প্ৰদান কৰিব লাগে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মৰিগাঁও।